আইব্ৰৰ বাবে মই ইউজ কৰিম মাৰ্চৰ আইচ কিট প্লেটখন ইয়াতে আপোনালোকে দুটা সেট পাব এটা হল ব্ৰাউন আৰু এটা হল ব্লেক সেটটো আপোনালোকৰ যোনখিনি ব্লেক আইব্ৰ হয় তেওঁলোকে ইউজ কৰিব পাৰিব আৰু ব্ৰাউনটো যিসকলৰ আইব্ৰটো একেবাৰে পাতলা হয় তেওঁলোকে ব্ৰাউন কালাৰটো ইউজ কৰিব পাৰিব আৰু যেহেতু মোৰ আইব্ৰটো অকনমান ডাঠ আছে গতিকে মই ব্ৰাউনটো ইউজ নকৰো ব্ৰাউনটো ইউজ কৰিলে পুৰা ওলাই যাব ব্ৰাউন গতিকে মই ব্লেকটো ইউজ কৰিম আৰু আইব্ৰটো আমি ইউজ কৰাৰ আগত কি কৰিম এনেদৰে অকনমান আইব্ৰটো মিলাই লম মিলাই লোৱাৰ পিছতে মই এই ব্ৰাছডালৰ সহায় ধুনিয়াকৈ ইয়াৰ পৰা অলপমান প্ৰডাক্ট উঠাই লম কম পৰিমাণে উঠাব বহুত এখোপামান উঠাব যদি লাগিছে যে হয় ব্ৰাছত অকন বেছিকৈ উঠিছে তেতিয়া আপোনালোকে হাতত অকনমান প্ৰডাক্টটো কম কৰি ল'ব তাৰ পিছতে এই ব্ৰাছডাল যে দেখিছে আপোনালোকে এই চুকটো দেখিছে নহয় এইটো ইফালে কৰি লম চুকটো ফ্ৰণ্টৰ সাইডে কৰিম ব্ৰাছত এইটো সাইডে কিন্তু নকৰিব আপোনালোকে কিছুমানে কি কৰে এনেকৈ কৰি উল্টাকে আনে কিন্তু তেনেকৈ নহয় আসলতে আপোনালোকে ব্ৰাছডাল এনেকৈ ল'ব আৰু আউটাৰ লাইনটো ধুনিয়াকৈ বনাই ল'ব আউটাৰ লাইনটো বনাই ল'ব তাৰ পিছতে লাগি থকা যেটো প্ৰডাক্ট থাকে সেই প্ৰডাক্টটোৰে ধুনিয়াকৈ স্মাৰ্চ কৰি দিব তাৰ পিছতে আইব্ৰডাল ধুনিয়াকৈ মিলাই দিব আইব্ৰটো এই ফ্ৰণ্টৰ সাইডটো কেতিয়াও বক্সৰ নিচিনা বনাব নালাগে এইটো একদম নেচাৰেলি থব লাগে নেচাৰেলি আইব্ৰটো বনালে দেখিবলৈ বেছি ভাল লাগিব